ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী ধুলা আৰক্ষী থানাৰ অন্তৰ্গত কেওট চুবা গাঁৱত। অভিযোগ মতে শুক্ৰবাৰে নিশা কেওট চুবা গাঁৱৰ এখন ঘৰত এগৰাকী নাবালিকা কন্যাৰ বিয়াৰ আলোচনা চলি থকাৰ অৱস্থাত গাঁওখনৰ নৌচাদ আলী নামৰ লোক এজনে বাল্য বিবাহ বাধা দিবলৈ যায়। তাক লৈ সংঘটিত হয় মৰেল পুলিচিঙৰ ঘটনা। ঘৰৰ খুটাত নৌচাদ আলীৰ হাত ভৰি বান্ধি এটা বৃহৎ দলে গুৰুল আক্ৰমণ চলায়। দলটোৰ আক্ৰমণত নৌচাদ আলীৰ শৰীৰ তেজেৰে ৰক্তাক্ত হৈ পৰে আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰে নৌচাদ আলী। উক্ত ঘটনাৰ পৰিয়ালৰ লোকে গম পাই ঘটনাস্থলীত উপস্থিত হৈ নৌচাদ আলীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাৰ সন্দৰ্ভত ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে নৌচাদ আলীৰ পৰিয়ালে। আৰক্ষীৰ তদন্তত ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য। ঘটনা আমাৰ এই যে গাঁৱত এটা নতুন বিয়ে মানে পাতিব ধৰিছিল, তো বয়স কম দিয়ে আমাৰ ছোট ভাই এটা তেওঁ কৈছে যে বয়স কম, এইটো বিয়ে দিলাম ধৰে মই থানাত জাননী দিম। এইটো কাৰণত কোৱাৰ কাৰণে উমৰ অভাৱে এইবিলাক মানে মাৰপিট কৰি মানে অপদস্থ কৰিছে, বহুত কিছু বেয়া কৰি মাৰিছে আমাৰ সৰু ভাই নৌচাদ আলী এওঁক এতিয়া আছে মংগলদৈ হস্পিটেলত অসুস্থই আছে। বিচাৰ আমাৰ ন্যায় বিচাৰ লাগে, একদম বেয়া কৰি মাৰিছে, একদম লেংটা কৰি ইজ্জত মাৰিছে এওঁ, মানে ন্যায় বিচাৰ যিটো এইটো লাগে। এনেকৈ পুলিচেই মানুহে মাৰে না, আৰু এইবিলাক বান্ধি চান্ধি ঘৰত লৈ মাৰিছে, এইটো ন্যায় বিচাৰ লাগে। আমিৰ আঞ্জাৰ বেদী আমাৰ ঘৰৰ ওচৰতে, বয়স 7 মাস কম আছে। এওঁ কৈছে যে বয়স 7 মাস কম আছে, তে বয়সটো হৈ তাক পিছত বিয়ে দিব, এতিয়া বিয়ে দিলে আইনটো বেয়া আছে, দিগদাৰ হ'ব। সেইটো কথাবিলাক উমৰ অভাৱে বিচাৰি দিছে, দেৱাৰ পিছত এওঁক মাৰপিট কৰিছে। তাত 8জন মানুহ গাড়ী লৈ মাৰপিট কৰি গাড়ীত উঠাই লৈ উমৰৰ ঘৰত লৈ খুটাৰ লগে বান্ধি, চিমেণ্টৰ খুটাৰ লগে বান্ধি, হাত পাও ভৰি বান্ধি মাৰপিট কৰিছে, মাথাত পানী ঢালিছে, তবন কাপোৰ কানি বন্দী কৰি দিছে। গাঁৱৰ কাপোৰ কানি নেই, একদম লেংটা উদ্যাম যোৱা মই পাইছোঁ, গাঁৱত কিছুও নাই। এওঁ এইবিলাক আগে পিছে বহুত গণ্ডগোল গাঁৱত কৰি থাকে, বহুত মানুহক মাৰপিট কৰিছে। কিন্তু গাঁৱত যা সোধা পোছা কৰিলে ক'ব, বহুত বছৰত মানে 3 বা 4 বাৰ মানুহক মানে মাৰপিটৰ কেছ থাকিবই। এওঁলোকে পীৰৰ মালিক, 2 নম্বৰী ব্যৱস্থা কৰে। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।